নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক জনতালৈ দিব ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানিলো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি কোৱা হৈছে কোন কেইখন আঁচনি টকা অসম চৰকাৰে অতি শীঘ্ৰেই হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব ইয়াতে লিখা আছে বুনিয়াদী অৰ্থনীতি সবলীকৰণৰে প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে আগতীয়াকৈ ঘোষণা কৰিছে ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 ডিচেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ লগতে নতুনকৈ কেইখনমান আঁচনি টকা লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত প্ৰদান কৰিব তো কোন কেইখন আঁচনি টকা প্ৰদান কৰিব আঁচনি কেইখনৰ নাম আপোনালোকক এটা এটাকৈ জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তাৰ পিছত লিখা আছে উপকৃত লোক 48,64,811 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত অসম চৰকাৰে এই কেইখন আঁচনি টকা প্ৰদান কৰিব আঁচনি কেইখন হল শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি অৰুণোদয় আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি বিধৱা পেঞ্চন আঁচনি বৃদ্ধ পেঞ্চন আঁচনি কেৱল মাত্ৰ এই কেইখন আঁচনিয়ে নহয় তাৰ পিছত কৈছে ইন্দিৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলেও অহা 10 ডিচেম্বৰত অৰুণোদয় আঁচনি 1250 টকা লাভ কৰিব তো আপোনালোকৰ নাম যদি এই কেইখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে 10 ডিচেম্বৰ তাৰিখে লাভ কৰিব চৰকাৰী ধন আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব তো ধন্যবাদ।